গাইজ কি খবৰ আপোনালোকৰ? বাপৰে ইয়াত ইমান বেছি গৰম। আমাৰ অসমত ভাল ন চাগে বৰষুণ। ইয়াত দেখিছেনে ৰ'দটো একদম টেংটেঙা ওলাইছে। আহিছোঁ ল'ৰাৰ স্কুলত, এতিয়া টিচি নিবলৈ ইমান ৰ'দত। এয়া ল'ৰাৰ টিচি ল'লোঁ, আমি ইয়াৰ পৰা যাম ন, তাৰ কাৰণে ডাঙৰ ল'ৰা আৰু মই আহিছোঁ। এতিয়া আমি তাই স্কুটি চলাব। আমি নাজানো ঠাট্টা কৰি আছা না? তে তুমি কিয় উঠিছা গাড়ীত? যে তুমি নাজানাই তুমি উঠিছা কিয়? থোৱা 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 গাড়ী থোৱা। নাজানিব পাৰে, লেবেলটো দেখিছে? চাবি নলগাকৈ এনেই টানি আছে। নাজানিলেও লেবেল কম নহয় কিন্তু। দেখিছে ইমান লেবেল, এনেকৈ যাব, এনেকৈ গাড়ী ষ্টাৰ্ট। ঐ ঐ ঐ ঐ কি কৰিছা? কি কৰিছা? এইখিনি ভিডিঅ' বাৰু দিব লগা ভিডিঅ' নহয়, মানুহে ক'ব আৰু তাইহে গাড়ী চলাইছে, আমি যে নাজানোৱে। একচুৱেলি সেইকাৰণে নহয়, মোৰ ল'ৰাই মোৰ লগত এটা যি কাম কৰিলে, মই মানে গম নোপোৱাকৈ মোৰ পাৰ্চৰ পৰা সি মোবাইলটো উলিয়াই লৈ মোক ভিডিঅ' কৰাই পাপাকক দেখাম বুলি ভাবিছিলে মই কিমান গিয়াৰত গাড়ী চলাইছোঁ। তাকে কৰিব যাওঁতে মানে সি মোৰ পাৰ্চৰ পৰা যেতিয়া মোবাইল উলিয়ালে, মোৰ ডিপেণ্ডেণ্ট কাৰ্ডখন বতাহত উৰি পৰিলে। তেতিয়াতো আপোনালোকে জানেই ন, ডিপেণ্ডেণ্ট কাৰ্ড নহ'লে ফৌজি এৰিয়াত একোৱেই নহয়। মোৰ ইমান বেছি ভয় লাগিলে, ঘৰত গৈ ইমান বিচাৰিলোঁ, ডিপেণ্ডেণ্ট কাৰ্ড নাই। আৰু ঘৰৰ পৰা ল'ৰাক চাইকেল লৈ পঠাই দিলোঁ, পালোঁ বাৰু, ইয়াতে পৰি আছিলে। আজিলৈ ইমানে, বাই বাই।